জাহাংগীৰ হত্যাকাণ্ডই নতুন নতুন মূৰ লৈছে। সুনীল গগৈয়ে প্ৰকৃততে জাহাংগীৰক হত্যা কৰিছিল নে? শুনকচোন ভয়ংকৰ বক্তব্য আগবঢ়ালে সুনীল গগৈ পুত্ৰৰ বন্ধুজনে। কোন সেইজন সুনীল গগৈ পুত্ৰৰ বন্ধু? সুনীল গগৈ গাড়ী সঘনাই চলাইছিল সুনীল গগৈ পুত্ৰৰ বন্ধুৱে আৰু ঘৰৰ কামত সকলোতে সহায় কৰিছিল সেই সুনীল গগৈ পুত্ৰৰ বন্ধুজনে। এতিয়া আমি মন কৰি চাই থকা নাই। ঘৰটো কোন আছে? ইয়াৰ দেখি দেখি ন কিমান মিটাৰ হ'ব? 500 মিটাৰ 500 মিটাৰ ওপৰ হ'লেও 600-700 মিটাৰ। ঘটনাটো কোন হৈছে? এই তাৰ চমুখনতে হৈছে। তই এইখিনি কোন হয় ন? এইখিনি চমু হয় ন? তেনেকুৱা এনেকৈ কোনে কোনে বোলে চমু হয়। সেইটো ন সেইটো কাকা ঘৰ? সেইটোৱে এতিয়া তিনপাত ওলাই থকাটোৱে তেওঁলোকৰ সুনীল গগৈ ঘৰ হয়। আৰু চমনিখন কোন ঘৰ? চমনিখন এই বাৰীখিনি দেখিছে নাই আপুনি? মানে এইডোখৰ এই হাতীখিনি দেখিছে নাই? এটা আপোনাৰ এটা আগৰ এই একেবাৰে বাজু বাজে ওলাই থাকে এইডোখৰ পৰা এই লেফ্ট চাইডে লেফ্ট চাইডে মানে সেই ক্ৰছটো হয় নাই? সেই বাঁহজোপা কাষেদি এইটো হয় নাই? সেইফালৰ পৰা আহিব পৰা আলি আছে নেকি? এনেকে কণকে খোজকাঢ়ি আহিব আলি মানে এইটো চাইডৰ পৰাটো পানীয়ে হৈ আছিলে তেতিয়া। সেইটো চাইডে শুকান হৈ আছিলে, সেইটো চাইডে গছ সেইটো চাইডে শুকান আছিলে নে? সেইটো চাইডে শুকান আছে? সেইটো চাইডে শুকান আছে। মই 28 দিনাখনি প্ৰথম গৈছিলোঁ বাটমীৰ পৰা আহি ঢকুৱাখানা গৈছিলোঁ। ঢকুৱাখানাৰ পৰা আহি পিনি লগৰ মোৰ দুজন মানে মুঠাই সৰুৱা বা আমি কেইটা ক'লো যে ব'লা সেইডোখৰতে অকণমান ৰং যায় বুলি এই নতুনকৈ বনোৱা ৰাস্তাটো লাভোটাও মোৰ এতিয়া বস্তু তাৰপৰা সেইডোখৰ ৰৈ আছিলোঁ। ফটোও মাৰিছোঁ আমি, তাৰপৰা কথাও পাতি আছোঁ, ফোনতো কথা পাতিছোঁ। আমি গোটেইকেইটা লগ কৰি কথা পাতিছোঁ, তেনেকৈ পাতি আছোঁ। এতিয়া আমি 8-10 মানত আমি সেইডোখৰত মানে গৈছোঁগৈ। প্ৰায় 45-40 মিনিট আমি সেইডোখৰত আছিলোঁ সন্ধিয়া। সন্ধিয়া তাৰপৰা 8:30-9টামান ভিতৰতে হ'ব। তাৰপৰা মানে টচৰ পোহৰ এটা আহিছিলে। এই ভিতৰৰ পৰা আহিছে নে ক'ৰপৰা আহিছে নহয় মানে সেইটো চাইডৰ পৰা আহিছে বুলি আমি অনুভৱ কৰিছোঁ। মানে আমি মানে লক্ষ্য কৰা নাই এনেকৈ বুজা নাই ক'ৰপৰা মাৰিছে বুলি পোহৰ মানে খেলি মেলিকৈ মাৰিছে বুলি দেখিছোঁ। আৰু গাড়ী মটৰ চাইকেলো অহা যোৱা কৰি আছে বাৰু। আমি সেইবিলাক ইমান মন কৰা নাই। তাৰপৰা ঘৰলৈ আহোঁতে আমি লাভৰ দোকানত সোমাই পিনি ঘৰলৈ গৈছোঁ কিবা এটা খাই পিনি। তাৰপিছত ৰাতি কেতিয়া গম পালে? ৰাতি ল'ৰাটোৱে ফোন কৰিছিলে 1:13 বজাত দাদা কিবা এটা হৈছে তই আহচোন জলদি। মই কি হৈছে বুলি সুধিছোঁ। মই ভাবিছোঁ কি প্ৰেছাৰ হ'ল নেকি বুলি। তাৰপৰা এনেকৈ মাক লগত জগালোঁ মই। তাৰপৰা মায়ে মই গৈ পিনি তাহাঁতৰ ঘৰলৈ গ'লোঁ। বাইক লৈ লগত টিকি গৈছোঁ। সেইখিনি সময়ত বৰষুণ দি আছে। তাৰপিছত মই বিচাৰিছোঁ চিনিলা কৰিছে তাৰ ঘৰত নাই। তাৰপৰা ক'লে বোলে চুমনিত আছে। মই ভাবিছোঁ চুমনিত প্ৰেছাৰ হৈ কিবা তলত এনেকৈ বাঁহজোপাৰ তলত আছে বুলি কৈছে সিহঁতি। প্ৰেছাৰ হৈ বুলি আহিছিলোঁ। তাৰপৰা গাঁওবুঢ়াক মই আনিব যোৱালৈকে মানে মই গমেই নাপাওঁ এনেকৈ জ্বলাই থৈ গ'ল বুলি। গাঁওবুঢ়াক তোমাকে আনিব গৈছোঁ? হয় মই আনিব গৈছোঁ। মই আৰু তেওঁ চচুৰা গৈছিলে। তুমি তাত গৈ কি দেখিলা? তাত মই তালৈ সেইদিনানি মই নগ'লোঁ, ৰাতিপুৱাহে গৈছোঁ। পুলিচ অহাৰ পিছত ৰাতিপুৱা পোহৰ হওঁতে গৈছোঁ। সেয়ে অকণমান জগা এটা দেখিলোঁ চলি থকা। তাৰপৰা তোমাক চিয়াই দিয়ে মাতি পেলাই কি হৈছিল? এই একেখিনিয়ে সুধিছে তাত কি কৰি আছিলি, ক'লৈ গৈছিলি, কেলৈ গৈছিলি সেইবিলাকে সুধি আছে। কি কাৰণে গৈছিলি তাত সুধিছে। মই ক'লোঁ আমি ডেকা ল'ৰা আমি সদায় অহা যোৱা কৰোঁৱে বোলো। এতিয়া চাই আপুনি ওচৰৰ গোটেইখিনি সুধিলেও গম পাব। আমি তালৈ যাওঁ ফটো চটো মাৰোঁ। এনেই ওলাই গৈছিলোঁ আজি বুলিয়ে মানে সেই একদিন বুলিয়ে কথা নাই মানে। তাৰ আগতো আমি সেইডোখৰতে ৰখোঁ মানে প্ৰায় গৈ থাকোঁ মানে ৰাস্তাটো বনাই নাই। কাহানিবাৰটো 4-5 আকৌ হৈ যায় দিনত। তেনেকুৱা গাড়ীখন মানে মই মোৰ কামতো নিওঁ, তেওঁলোকৰ কামতো নিওঁ। তেওঁলোকক কিবা এটা কৰিব গ'লে মই কৈ দিওঁ। কামৰ জেগাত যাবলৈ গ'লে হয় গোগামুখৰ পৰা আনিছিলোঁ মানে। লগত এই সুনীল গগৈ মাক আছিলে, সুনীল গগৈ আছিলে। মোৰ সেই আগতে পঢ়া চিনি পোৱা মানে বা এজনী আহিছিলে। নাই সেইবিলাক বিষয়ে একোৱে কোৱা নাই। মই গুৱাহাটীত তেওঁ কি কাৰণে আছে, তেওঁ অফিচৰ কামত গৈছোঁ বুলি কৈছে। কেতিয়া আহিব এনেকৈ ফোন কৰি কেতিয়াবা সোধোঁ। অফিচৰ কামটো কৰা নাই যাম আৰু হ'লে বুলি কয়। তাৰপৰা মই বেলেগৰ মুখত মানে মানুহৰ মুখত শুনিছিলোঁ যে 8 লাখ টকা জন্ত গোস্বামী এনেকৈ ভৰাই দিলে বুলি শুনিছিলোঁ। তেওঁ মোতকৈ মানে বহুত ডিপ্ৰেশ্যনত থকা লাগিছিলে সেইদিনা। আগতে যেনেকৈ নামি পিনে হাঁহি পিনে আমাক হেৰি কৰে কথা কয় কিবা কয়, কিন্তু সেইদিনা তেওঁ মানে বহুত ভয় গায় মানে। এনেকৈ মানে মাকৰ হাতত ধৰি লৈছে ন, গোটেই 4 ঘণ্টা এনেকৈ মানে চাই আহিছে মানে। তেনেকৈ বুলি তেনেকুৱা অনুভৱ কিন্তু মই তেতিয়ালৈ গম নাপাওঁ।